আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেডৰ পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিৰ বৈঠকত ৭৭ কোটি ৪৫ লাখ টকাৰ পুঁজিত অনুমোদন। অসমত খহনীয়া প্ৰতিৰোধৰ বাবে এমজি এনৰেগাৰ আঁচনিৰ অধীনত জিঅ' বেগ আৰু বাঁহৰ বুৰুজ ব্যৱহাৰৰ বিশেষ অনুমতি প্ৰদান কৰিবলৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইণ্টাৰনেট সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে BSNLৰ USFৰ সৈতে চুক্তি সম্পাদন। আৰু ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৭.৬১% বৃদ্ধি। চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত ১৮ বছৰ ঊৰ্ধৰ বয়সৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈকো আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, ২ গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01123978046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিয়ে উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড নেৰামেকক পুনৰুজ্জীৱিত কৰিবলৈ ৭৭ কোটি ৪৫ লাখ টকাৰ পুঁজিত অনুমোদন জনাইছে। কেন্দ্ৰীয় ডনাৰ মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা এই ৰাজহুৱা প্ৰতিষ্ঠানটোৰ পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত ১৭ কোটি টকা প্ৰত্যক্ষভাৱে আগবঢ়োৱাৰ লগতে বাকী ৬০ কোটি ৪৫ লাখ টকা আন শিতানৰ সাহায্য হ'ব। প্ৰতিষ্ঠানটোক পুনৰুজ্জীৱিত কৰাৰ ফলত কৃষকক উন্নতমানৰ প্ৰশিক্ষণ প্ৰদানকে ধৰি বিভিন্ন ধৰণৰ সুবিধা আগবঢ়াব পৰা যাব বুলি ধাৰণা কৰা হৈছে। তদুপৰি ইয়াৰ ফলত পৰোক্ষ তথা প্ৰত্যক্ষভাৱে ৩৩,০০০ লোকে সংস্থাপন লাভ কৰিবলৈ সমৰ্থ হ'ব বুলিও আশা কৰা হৈছে। ইপিনে কেন্দ্ৰীয় কেবিনেটে কালি খোৱা তেলৰ উৎপাদন বৃদ্ধি আৰু আমদানিৰ ওপৰত দেশৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ গ্ৰহণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰকাশ কৰা মতে কেবিনেটে তালৰ পৰা প্ৰস্তুত কৰা খোৱা তেলৰ আমদানি হ্ৰাস কৰাৰ উদ্দেশ্যে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু খোৱা তেল তাল তেল ৰাষ্ট্ৰীয় মিছন ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ৰূপায়ণ হ'বলগীয়া এই নতুন আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। এই আঁচনিৰ বাবে ১১,০৪০ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে। বৈঠকৰ অন্তত কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে কেবিনেটৰ এই সিদ্ধান্তই খোৱা তেলৰ উৎপাদন বৃদ্ধিত সহায় কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অব্যাহত থকা কোভিডৰ সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে। কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে মত প্ৰকাশ কৰি দীৰ্ঘদিন ধৰি কাৰ্যকৰী হৈ থকা লকডাউন আৰু অন্যান্য নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বিষয়টোও ডঃ শৰ্মাই আলোচনা কৰে। আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাকে ধৰি এনে বিভিন্ন নিষেধাজ্ঞাৰ বাবে জনসাধাৰণ সন্মুখীন হৈ অহা সমস্যাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বাবে ৰাজ্যত কোভিডৰ সংক্ৰমণৰ হাৰ দৈনিক ৫০০ জনৰ কম হোৱালৈ অপেক্ষা কৰা হৈছে। অৱশ্যে অহা ১ ছেপ্টেম্বৰত দৈনিক সংক্ৰমণৰ হাৰ ৭০০ জন হৈ থাকিলেও আন্তঃজিলা যাতায়াত সম্পূৰ্ণৰূপে মুকলি কৰা হ'ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আনহাতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ১০ম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈকে পাঠদান অহা ১ ছেপ্টেম্বৰৰ পৰা নিয়মীয়াকৈ আৰম্ভ কৰাৰ সম্ভাৱনা উল্লেখ কৰি ১৮ বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী শিক্ষাৰ্থীকে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গোলাঘাট জিলাৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কোভিড-19ৰ চিকিৎসা ব্যৱস্থাপনা আৰু প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জিলাখনৰ ঘৰে ঘৰে চিটা প্ৰদানৰ বাবে বিষয়া নিয়োজিত কৰি সম্পূৰ্ণ চিটা প্ৰদান নিশ্চিত কৰিবলৈ ডঃ শৰ্মাই নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে জিলাখনৰ উপায়ুক্ত আৰু স্বাস্থ্য বিষয়াসকলক প্ৰতিদিনে কমেও ১০,০০০ পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীৱন অভিযান ৰূপায়ণৰ পৰ্যালোচনা কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত এই অভিযান সফলভাৱে ৰূপায়ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। অভিযান ৰূপায়ণৰ ক্ষেত্ৰত চাহ বাগিচা অঞ্চল, অংগনৱাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়সমূহক বিশেষ গুৰুত্ব দিবলৈকো মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কালি গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ১০খন বিচনাযুক্ত এটা ICU মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গোলাঘাট জিলাত নিৰ্মীয়মান কেইবাটাও পথৰ অগ্ৰগতিৰো বুজ লয়। কালিৰ বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে কেইবাগৰাকীও বিধায়ক আৰু কৃষি বিষয়াও
অন্যান্য বিভাগৰ শীৰ্ষ বিষয়াও উপস্থিত থাকে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে খহনীয়া প্ৰতিৰোধৰ বাবে MGNৰেগাৰ আঁচনিৰ অধীনত জিঅ' বেগ আৰু বাঁহৰ বুৰুজ ব্যৱহাৰৰ বিশেষ অনুমতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কাহিকুছিত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকৰ সময়ত কেন্দ্ৰীয় গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী ফাগ্গান সিং কুলষ্টেক এই অনুৰোধ জনায় শ্ৰীদাসে কয় যে MGNৰেগাৰ অধীনত এনেধৰণৰ আঁচনি গ্ৰহণ কৰিলে বান আৰু খহনীয়া প্ৰৱণ ৰাজ্য হিচাপে অসম ভালেখিনি লাভান্বিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষয়টো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীৰ উপস্থিতিত শ্ৰী কুলষ্টেই ৰাজ্যত বিভাগটোৰ অধীনত ৰূপায়ণ হৈ থকা কেন্দ্ৰীয় আঁচনিসমূহৰ পৰ্যালোচনা কৰে মন্ত্ৰী ৰঞ্জিত দাসে এই প্ৰসংগতে অসমত অধিক পৰিমাণে বাঁহ গছ ৰোপণ কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক আহ্বান জনায় আনহাতে বেংকৰ জৰিয়তে মহিলা আত্মসহায়ক গোটসমূহক পৰ্যাপ্ত ঋণ প্ৰদান কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে কয় ইপিনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাস আৰু হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ উপস্থিতিত হাজোৰ 92 নম্বৰ কুলহাটী 5 গাঁও পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন আৰু নাগৰিক সেৱা কেন্দ্ৰ এটা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ইয়াৰ পূৰ্বে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি শ্ৰী কুলষ্টেই আৰু শ্ৰী দাসে হাজো মণ্ডলত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয় শ্ৰী কুলষ্টেই কামৰূপ জিলাৰ অন্য কেইবাটাও প্ৰকল্পও পৰিদৰ্শন কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে আয়োজন কৰা বছৰজোৰা কুইজ প্ৰতিযোগিতাৰ কালিৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দি বিজয়ী হৈছে নলবাৰী জিলাৰ ধমধমাৰ সৈয়দ নবীউল্লাহ কালিৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অসম চৰকাৰৰ শেহতীয়া সিদ্ধান্ত মৰ্মে স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ দিনটো অৰ্থাৎ 28 জুলাইৰ দিনটো ৰাজ্যজুৰি দেশভক্তি দিৱস হিচাপে পালন কৰা হয় উল্লেখযোগ্য যে প্ৰতি বুধবাৰে 6:45 আঞ্চলিক বাতৰিত শ্ৰোতাসকলক এটাকৈ প্ৰশ্ন সোধা হ'ব শ্ৰোতাসকলে সেইদিনাই নিশা 8 বজাৰ পূৰ্বে SMS বা হোৱাটছএপ যোগে 9716680969 নম্বৰলৈ উত্তৰ পঠিয়াব পাৰিব আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইণ্টাৰনেট সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNLে সাৰ্বজনীন সেৱা দায়বদ্ধতা নিধি ইউনিভাৰ্চেল ছাৰ্ভিচ অব্লিগেশ্যন ফাণ্ড চমুকৈ USOFৰ সৈতে এখন চুক্তি সম্পাদন কৰিছে কালি সম্পাদিত এই চুক্তিৰ জৰিয়তে অঞ্চলটোত ইণ্টাৰনেট সেৱাৰ মান উন্নত তথা খৰতকীয়া কৰিবলৈ বিচৰা হৈছে বাংলাদেশ সাবমেৰিন কেবল কোম্পানী লিমিটেডৰ পৰা দেশখনৰ কক্সবাজাৰ আৰু কুৱাকাটাৰ মাজেৰে আগৰতলালৈ ইণ্টাৰনেট সংযোগ ঘটাবলগীয়া এই ব্যৱস্থাৰ জৰিয়তে প্ৰতি ছেকেণ্ডত 10 GB গতিবেগৰ ইণ্টাৰনেট সেৱা প্ৰৱৰ্তন কৰাটো সম্ভৱপৰ হৈ উঠিব এই বিষয়ে জানিবলৈ দি যোগাযোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই নতুন ব্যৱস্থাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ নাগৰিকসকলৰ বাবে অধিক উন্নত মানৰ তথা খৰতকীয়া ইণ্টাৰনেট সেৱা লাভ কৰাটো সহজ হৈ উঠিব উল্লেখযোগ্য যে কালি সম্পাদন কৰা এই চুক্তিৰ অধীনত USOF নামৰ প্ৰতিষ্ঠানটোৱে BSNLলৈ 3 বছৰৰ বাবে বিত্তীয় সমৰ্থন আগবঢ়াব এই নতুন ব্যৱস্থাৰ ফলত উন্নত মানৰ প্ৰশাসন শিক্ষা স্বাস্থ্য বেংকিং আদিকে ধৰি ইণ্টাৰনেট নিৰ্ভৰ বিভিন্ন সেৱা লাভৰ জৰিয়তে অঞ্চলটোৰ জনসাধাৰণ উপকৃত হ'ব বুলি আশা কৰা হৈছে ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.61% বৃদ্ধি পাইছে ৰাজ্যত শেহতীয়া 24 ঘণ্টাত 1024 গৰাকী কোভিড ৰোগী সুস্থ হৈ উঠে ইয়াকে লৈ বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 5,68,000 অতিক্ৰম কৰিছে ইয়াৰ বিপৰীতে অসমত শেহতীয়া 24 ঘণ্টাত 83,282টা নমুনাৰ পৰীক্ষাৰ অন্তত 639 গৰাকী লোক কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত হয় ইয়াৰে 109 গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ সেই অনুসাৰে কালিৰ দিনটোত সংক্ৰমণৰ হাৰ আছিল 0.77%। ৰাজ্যত সম্প্ৰতি 7,025 জন চিকিৎসাধীন কোভিড ৰোগী আছে ইপিনে কালিৰ দিনটোত অসমত কোভিডত আক্ৰান্ত হৈ 15 গৰাকী লোকে প্ৰাণ হেৰুৱায় ইয়াকে লৈ ৰাজ্যত এতিয়ালৈকে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 5,528 হৈছেগৈ দেশত বৰ্তমানলৈ কোভিড প্ৰতিষেধকৰ 56,57 লাখৰো অধিক পালি প্ৰদান কৰা হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈকে 43,94 লাখৰো অধিক লোকে প্ৰথম পালি গ্ৰহণ কৰাৰ বিপৰীতে 12,62 লাখৰো অধিক হিতাধিকাৰীয়ে দ্বিতীয় পালি লাভ কৰিছে মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যোৱা 21 জুনত আৰম্ভ হোৱা সাৰ্বজনীন কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত কালি 48 লাখৰো অধিক পালি প্ৰতিষেধক দিয়া হয় ইয়াৰ ভিতৰত 18 পৰা 44 বছৰ বয়সৰ
৯৩,০০০ৰো অধিক লোকে প্ৰথম পালি আৰু ৫,৭৭,০০০ৰো অধিক হিতাধিকাৰীয়ে দ্বিতীয় পালি লাভ কৰে। কাইলৈ বিয়লি ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ 2019-2020 বৰ্ষৰ অধীনত নিৰ্মিত 3খন পদপথ সেতু উদ্বোধন কৰা হ'ব। এই পদপথ সেতুকেইখন হৈছে 28 মিটাৰ দৈৰ্ঘ্যৰ আদাবাৰী এটি ৰোড পদপথ সেতু, 15.70 মিটাৰ দৈৰ্ঘ্যৰ শুক্ৰেশ্বৰ পদপথ সেতু আৰু 28 মিটাৰ দৈৰ্ঘ্যৰ বৰিপাৰা এটি ৰোড পদপথ সেতু। পদপথ সেতু কেইখনৰ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘল, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইনোজা আৰু পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত থাকিব। বিগত কিছুদিন ধৰি অসম আৰু অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণৰ ফলত ৰাজ্যৰ কেতবোৰ অঞ্চল জলমগ্ন হৈছে। ধেমাজি জিলাৰ ভালেমান অঞ্চল যোৱা সোমবাৰৰ পৰা জলমগ্ন হৈ আছে। জিলাখনৰ মাজেৰে যোৱা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বানত বুৰ গৈ থকাত পথছোৱাৰে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছে। ইফালে বাঢ়নি পানীয়ে জিলাখনৰ 30খন গাঁও জলমগ্ন কৰিছে। জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে কালি জিলাখন ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে বৰুৱা চুকৰ সাহায্য শিবিৰো পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে বানপীড়িত লোকসকলৰ লগত মত বিনিময় কৰাৰ লগতে সাহায্য সামগ্ৰীও বিতৰণ কৰে। জিলা প্ৰশাসনে আশ্ৰয় শিবিৰত থকা লোকসকলকে ধৰি বানপীড়িত অঞ্চলৰ আন লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে খোৱাপানী যোগান ধৰে। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা কৰ্তৃপক্ষই আশ্ৰয় শিবিৰসমূহ বীজাণুমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে মৰিগাঁও জিলাত কপিলী নৈৰ পানী বঢ়াৰ ফলত জিলাখনৰ ধৰমটোল অঞ্চলৰ প্ৰায় 250টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া অঞ্চলসমূহৰ বহু ঠাই বৰষুণৰ পানী আৰু আমছৈ পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে। ধৰমটোলৰ সমীপৰ বিষ্ণু মন্দিৰ আৰু খেতিপথাৰ জলমগ্ন হৈছে। জিলাখনৰ মৰিগাঁও ৰাজচক্ৰৰ প্ৰায় 1,500 হেক্টৰ কৃষিভূমিৰ শালি খেতি বানত নষ্ট হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে জিন্তি ৰাণী ডেকাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে 1 ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত মুকলি হোৱাৰ সম্ভাৱনা সম্পৰ্কীয় বাতৰি, আফগানিস্তানত তালিবানৰ উত্থান, ৰাজ্যত HIV পজিটিভৰ সংখ্যা বৃদ্ধি আদি বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে 1 ছেপ্টেম্বৰৰ পৰা খুলিব আন্তঃজিলা যাতায়াত শিৰোনামেৰে বাতৰি প্ৰকাশ কৰাৰ বিপৰীতে দৈনিক অগ্ৰদূত কাকতে প্ৰতিবাদীক গুলীয়াই হত্যা তালিবানৰ শীৰ্ষক বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰৰ শিৰোনাম, এইচএ চানি ধৰিছে অসম। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নাম সলনিক লৈ বিতৰ্ক হোৱা বুলি বাতৰি এটা অসমীয়া খবৰে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কোনেও লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নাম সলাব নোৱাৰে, হিমন্ত শিৰোনামেৰে প্ৰকাশ কৰিছে। বাতৰিটো ভিন্ন শিৰোনামেৰে আমাৰ অসম, দৈনিক জনমভূমি, দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন, দৈনিক অসম, দি আছাম ট্ৰিবিউনে প্ৰকাশ কৰিছে। আজি প্ৰকাশিত আন আন বাতৰিৰ ভিতৰত আছে বিজেপিৰ নতুন ৰাজ্যিক সমিতি গঠন, 3 মাহৰ পিছত মুকলি হ'ল কামাখ্যা মন্দিৰৰ দুৱাৰ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন। ধন্যবাদ জিন্তি ৰাণী। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেডৰ পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট সমিতিৰ বৈঠকত ৭৭,৪৫ লাখ টকাৰ পুঁজিত অনুমোদন, অসমত খহনীয়া প্ৰতিৰোধৰ বাবে MG এনৰেগাৰ আঁচনিৰ অধীনত জিঅ' বেগ আৰু বাঁহৰ বুৰুজ ব্যৱহাৰৰ বিশেষ অনুমতি প্ৰদান কৰিবলৈ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ, অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইণ্টাৰনেটৰ সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে BSNLৰ USOFৰ সৈতে চুক্তি সম্পাদন আৰু ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৭.61% বৃদ্ধি। আমাৰ পুৱা আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।